हेलो गाइस আজি আকৌ আমি মাছ আৰু জিকা কঁঠাল গুটি বনাম মাছটো মই ফ্ৰাই কৰি ললো আজি ফ্ৰাই কৰাটো নেদেখালো সেইটো কাৰণে ফ্ৰাই কৰি ললো এয়া হল কঁঠাল গুটি এইটো হল পিয়াজ জলকীয়া আৰু এয়া কাটি লৈছো এতিয়া মই বনাবলৈ ৰেডি কৰিছো কেৰাহী গৰম দি দিম কেৰাহী গৰম দি দিলো এতিয়া আমি ইয়াত তেল দিম মিঠাতেল দি দিছো এতিয়া ইয়াত দিম আমি কেঁচা জলকীয়াখিনি কাটি থোৱা জলকীয়াখিনি কাটি থোৱা এতিয়া দিম পিঁয়াজখিনি দি ভালকৈ ভাজি 1-2 মিনিট এতিয়া দি দিম কঁঠাল গুটিখিনি একদম ধুনীয়াকৈ আমি চাফা কৰি ল'লোঁ দেখিছেনে আৰু মাজতে ফালি ফালি দিছোঁ মাছৰ লগত বনাম বুলি এতিয়া দিম নিমখ আৰু ইয়াতে দিম হালধি আপোনালোকে নিজৰ আন্দাজমতে নিমখটো আৰু হালধিটো দিব এয়া হালধি দি দিছোঁ আধা চামুচ এইখিনি এতিয়া আমি ভালদৰে ইয়াত ভাজি ল'ম 10 মিনিটমান 5 মিনিটমান কঁঠালখিনি ভজাৰ পিছত এতিয়া আমি গুড়খিনি দি দিম ইয়াকো ভালদৰে ভাজিম ভাজিলোঁ ভালদৰে 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 ইয়াত আমি 5 মিনিটৰ কাৰণে ঢাকন দি ভাপতে ইয়াত আমি 5-10 মিনিটৰ পিছত আকৌ চাওঁ খুলি জিকা পৰা পানী পুৰা ধুনীয়াকৈ ওলাইছে ফুলৰ পাচলি বেলেগ পানী দিয়াই নাই আমি ফুলৰ পৰা ওলাইছে ধুনীয়াকৈ পানীটো এইটো দি ভালদৰে সিজিব এনেকৈ ভাপতে সিজাব ভালকৈ সিজাই লৈ পিনি আমি ইয়াত পানী এড কৰিম আকৌ আমি 5-10 মিনিটৰ কাৰণে ভাপতে ভালকৈ সিজিব এতিয়া আমাক ভালকৈ একেবাৰে ভজা হৈ গৈছে ইয়াত এতিয়া আমি পানী দি দিম আপোনালোকে নিজৰ আন্দাজমতে দিব আমি এতিয়া পানী দিম আৰু এতিয়া আমি ইয়াতে মাছখিনি দি দিম মাছখিনি দি কিন্তু একদম ভালকৈ উতলাব লাগিব তেতিয়াহে মাছৰ সোৱাদটো আহিব এতিয়া 15-20 মিনিটমান ভালদৰে ইয়াত আমি উতলাব পূৰা দি দিম 15 মিনিটৰ পিছত আকৌ মই চাইছোঁ দেখিছে ন মাছটো পূৰা ধুনীয়াকৈ উতলি গৈছে ভালকৈ উতলাব তেতিয়াহে তাৰ সোৱাদটো আহে উতলাব আপোনালোকে এনেকৈ কঁঠাল গুটি আৰু জোল মাছ খাইছে নাই আমাক জনাব যদি খোৱা নাই এনেকৈ বনাই খাই চাব ভাল লাগে কঁঠাল গুটি এতিয়া চিজন হয় আপোনালোকে এনেকৈ কঁঠাল গুটি মাছৰ লগত খাই ভাল লাগে বনাই খাই চাব আৰু আমাৰ চেনেলটো হ'ল আছাম ভাইবছ আমাৰ চেনেলটো আপোনালোকে চাই পিনি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ কমেণ্ট জনাব যে ভাল হৈছে নে বেয়া হৈছে তেতিয়া যে গম পাম আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কি কৰিছে দেখিছে ন কিমান ধুনীয়া হৈ গৈছে আমি আৰু ইয়াক 10 মিনিট আৰু সিজাম ভালকৈ যিমান আপুনি উতলাব মাছৰ সোৱাদ সিমান আহিব আপোনালোকে এনেকৈ বনাই খাই চাব বহুত ভাল লাগে